বহুত এক্সাৰচাইজ আছে যে এনেকুৱা জাপিব লাগিব এনেকৈ দিব গাইজ। আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি ঘৰত এনে থাকে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, কাৰণ নিজৰ দেহাটো সৌন্দৰ্য আনিবৰ কাৰণে চবৰে ইচ্ছা ন। গতিকে আপোনালোকে এটা কাম কৰক। কথাটো হ'ল কি, মই ঘৰত এনেই নাথাকোঁ, বহুত কামত বিজি হৈ থাকোঁ। গতিকে নিজৰ দেহাটো মোৰ শ্লিম কৰিবৰ কাৰণে মই বহুত ভাবাৰ কাৰণে আজি পেটটো ওলা নাই। আগত পেটটো এনেকুৱা ওলছিল, আজিকালি ওলা নাই। গতিকে মই এনেকুৱা ঘৰতে ডাম্বেল বনাই লৈছোঁ পাকাৰে। কিনাৰ সিমান পইচা নাই মোৰ, সেইকাৰণে ঘৰতে লোকেল ডাম্বেল বুলি কয় এডাল, এনেকৈ 10 বাৰ ডেইলি ৰাতিপুৱাই 15-20 বাৰো মাৰোঁ, কেতিয়াবা সময় পালি এনেকুৱাকৈ মাৰোঁ। গতিকে আপোনালোকে ঘৰত এনে থাকাত কৰি, গতিকে দেহাটো শ্লিম হ'লে নিজৰ তাৰমানে বেমাৰ আজাৰৰ পৰা ভালে থাকে, সুস্থ হয় ন। গতিকে বহুত এক্সাৰচাইজ আছে যে এনেকুৱা জাপিব লাগিব, এনেকৈ দিব লাগিব, এনেকৈ দিব লাগিব, তাৰপৰা এনেকৈ দিব লাগিব। গতিকে এনেকৈ যদি আপোনালোকে 10-15 দিন মাহত কৰে, বা 10-15 দিন নললিও কমচে কম 2-3 দিন মাহত বা 4 দিন এনেকৈ কৰি থাকিলে আপোনালোকৰ দেহাটো শ্লিম হৈ যাব। গতিকে যদি ভিডিঅ' ভাল লাগছে ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।